নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আজি আমি আলোচনা কৰিম মীন ৰাশিৰ 3 পৰা 9 নৱেম্বৰ 2025 চনৰ ভাগ্যফল, সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ বাবে বিশেষ হ'ব পাৰে। মানসিক শান্তি, কামত উন্নতি আৰু প্ৰেমত নতুন আশা দেখা দিব পাৰে। আহক তেন্তে জানি লওক সপ্তাহটোৰ আপোনাৰ জীৱনত কি নতুন সুযোগ আহিছে আৰু কি ধৰণৰ প্ৰতিকাৰ কৰিলে শুভ ফল লাভ কৰিব পাৰিব, সেই বিষয়ে আলোচনা কৰোঁ আহক। মীন ৰাশি পিছেছ 3 পৰা 9 নৱেম্বৰ 2025 ৰাশিফল সাপ্তাহিক। এই সপ্তাহত মীন ৰাশিৰ বাবে লাহে লাহে আগবাঢ়ি যোৱাৰ সময় হ'ব। মানসিক শান্তি বজাই ৰাখিলে বহু কামত সফলতা লাভ কৰিব। কিছুমান দীৰ্ঘদিনত অপেক্ষাত থকা কামত উন্নতি হোৱা দেখা যাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মজীৱন বা ব্যৱসায়ত নতুন দিশত উন্নতি হ'ব পাৰে। অফিচত নতুন দায়িত্ব পোৱা বা কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ সহায়ত উন্নতিৰ সুযোগ লাভ কৰিব। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ নতুন ইনভেষ্ট কৰাৰ আগতে পৰামৰ্শ গ্ৰহণ কৰক অভিজ্ঞ ব্যক্তিৰ পৰা। এতিয়া আহিছোঁ আপোনাৰ অৰ্থভাগ্য, টকা পইচা। আৰ্থিক দিশত স্থিৰতা থাকিব, যদিও অনাৱশ্যক খৰচ এৰাই চলাটো উত্তম হ'ব। যধে-মধে খৰচ কৰাটো আপোনাৰ বাবে লোকচানদায়ক। জমি, গৃহ মাটি, ঘৰ লেনদেনৰ ক্ষেত্ৰত লাভজনক সময় হ'ব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। যুৱক যুৱতীৰ বাবে প্ৰেমত নতুন আশা দেখা যায়। যিসকলে দাম্পত্য জীৱনত সমস্যা ভোগ কৰি আছিল তেওঁলোকৰ মাজত বুজাবুজি সম্ভৱ হ'ব। মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্যৰ দিশত সাধাৰণভাৱে ভাল থাকিব। কিছুমান গেছ বা পেটৰ সমস্যা দেখা দিব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খোৱাটো প্ৰয়োজন। প্ৰতিকাৰ থাকিব। সোমবাৰে পানীৰ সৈতে আপুনি এগিলাচ খাওক। পানী প্ৰতিদিনে এগিলাচকৈ পানী খাব। ওম নমো নাৰায়ণ মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক। গৰু বা কুকুৰক খোৱা বস্তু খাবলৈ দিলে আপোনাৰ ভাগ্য বৃদ্ধি হ'ব। শুভ দিন হ'ব আপোনাৰ এই সপ্তাহত বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ। শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা হৈছে 3 আৰু 7। মীন ৰাশিৰ বাবে 3 পৰা 9 নৱেম্বৰ সময়খিনি নতুন চিন্তা, নতুন দিশ আৰু মানসিক শান্তিৰ সময় হ'ব। ধৈৰ্য ৰাখিলে যিকোনো কঠিন কামতো সফলতা লাভ কৰিব। এই সপ্তাহৰ মূল বিষয়বস্তু কৰ্মজীৱনত আগবাঢ়ি যোৱাৰ সময়। নতুন দায়িত্ব বা পদোন্নতি প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত স্থিৰতা থাকিব, খৰচ নিয়ন্ত্ৰণ ৰাখিব। প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি আৰু নতুন যোগাযোগৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল থাকিব, কিন্তু পেটৰ যত্ন ল'ব। প্ৰতিকাৰ হৈছে ওম নমো নাৰায়ণাই এই মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু গৰুক কিবা এটা খাবলৈ দিব। এতিয়া আহিছোঁ মীন ৰাশিৰ বাবে দৈনিক ৰাশিফল, 3 তাৰিখৰ পৰা 9 তাৰিখলৈ প্ৰতিদিনৰ ফলাফল আৰু প্ৰতিকাৰ লগতে শুভ ৰং আলোচনা কৰিম। প্ৰথমতে আহিছোঁ 3 নৱেম্বৰ সোমবাৰ। এই দিনটোত শান্তভাৱে আৰম্ভ হ'ব। কামত নতুন চিন্তা বা প্ৰেৰণা আহিব। কেতিয়াবা মানসিক চিন্তা থাকিব পাৰে, কিন্তু পৰিয়ালৰ সহায়ত সমাধান কৰিব পাৰিব। প্ৰতিকাৰ সৰল খাদ্য গ্ৰহণ কৰক। শুভ ৰং হৈছে হালধীয়া। তাৰপিছত আহিছোঁ 4 নৱেম্বৰ মঙলবাৰ। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰস্তাৱ আহিব পাৰে। যিসকলে পৰীক্ষা বা সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে শুভ দিন। প্ৰতিকাৰ কোনো দুৰ্বল ব্যক্তিক সহায় কৰিব। শুভ সংখ্যা হৈছে 3। শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। এতিয়া হৈছে 5 নৱেম্বৰ বুধবাৰ। আৰ্থিক দিশত উন্নতি হোৱা দেখা যায়। লাভজনক বাণিজ্যিক সিদ্ধান্ত ল'ব পাৰিব। দাম্পত্য জীৱনত শান্তি বজাই থাকিব। প্ৰতিকাৰ তুলসীৰ গছত পানী দিয়ক। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে সেউজীয়া। 6 নৱেম্বৰ বৃহস্পতিবাৰ। আজিৰ দিনটোত আপোনাৰ বাবে ভাগ্যবৰ্ধক হ'ব। কামত সফলতা আৰু সন্মান দুয়ো লাভ কৰিব। মানসিক দিশৰ পৰা উৎসাহ পাব। প্ৰতিকাৰ ওম নমো নাৰায়ণে 11 বাৰ জপ কৰিব। শুভ সংখ্যা 7। শুভ ৰং ক্ৰীম আৰু বগা। তাৰপিছত আহিছোঁ 7 নৱেম্বৰ শুক্ৰবাৰ। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত আনন্দময় সময় থাকিব। যুৱক যুৱতীৰ বাবে নতুন যোগাযোগ আৰু প্ৰেমৰ সুযোগ লাভ কৰিব। শিল্প, সংগীত বা সৃজনশীল কামত সফলতা লাভ কৰিব। প্ৰতিকাৰ কোনো দুৰ্গা মন্দিৰত চাকি প্ৰজ্বলন কৰক। শুভ ৰং হৈছে গোলাপী। শুভ সংখ্যা হৈছে 6। তাৰপিছত আহিছোঁ 8 নৱেম্বৰ শনিবাৰ। কিছু বাধা থাকিব পাৰে, বিশেষকৈ কামৰ ক্ষেত্ৰত ধৈৰ্য ৰাখিব লাগিব। বিতণ্ডা এৰাই চলক। হাই কাজিয়াৰ পৰা আঁতৰত থাকক। প্ৰতিকাৰ কোনো গৰুক ঘাঁহ খাবলৈ দিয়ক। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে সেউজীয়া। তাৰপিছত আহিছোঁ 9 নৱেম্বৰ দেওবাৰ।
আজিৰ দিনটোত বিশ্ৰাম আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ উপযুক্ত সময়। নতুন চিন্তা বা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। মানসিক শান্তি লাভ কৰিব। প্ৰতিকাৰ: পানী বেছি পৰিমাণে খাওক। শুভ ৰং নীলা। শুভ সংখ্যা হৈছে 8। এই সপ্তাহত মীন ৰাশিৰ বাবে সৃজনশীলতা, ধৈৰ্য, মানসিক শান্তিৰ সময়। কামত উন্নতি হ'ব, প্ৰেমত সফলতা লাভ কৰিব আৰু অৰ্থভাগ্য উন্নত হ'ব। এয়া আছিল মীন ৰাশিৰ 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰ 2025 চনৰ ৰাশিফল। আপোনাৰ সপ্তাহটো সুখ শান্তিপূৰ্ণ আৰু সফলতাপূৰ্ণ হ'ব বুলি আশা কৰোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ দেখা হ'ম আগন্তুক সপ্তাহৰ নতুন ৰাশিফলৰ সৈতে। ধন্যবাদ। শুভেচ্ছা, শুভ দিন।